মিনি ব্লগ 65 হলে স্বাগতম। এটা চিমনি সাৰ্ভিচিঙৰ কাৰণে কল আহিছিলে, তো কৰিব লগা হ'ল। সাধাৰণতে মই চিমনি সাৰ্ভিচিং নকৰোঁ যিমান পাৰোঁ, তথাপি আৰু যিখিনি কাষ্টমাৰ এৰিব নোৱাৰি সেইখিনিৰ পৰা আৰু কলবিলাক এৰি দিব নোৱাৰি। তো সেইকাৰণে মই গ'লোঁ, যাই মেচিন পূৰা খুলি ল'লোঁ। তো মই সাৰ্ভিচিং কৰিলে এনেকুৱাকৈ কৰোঁ, বাকী বেলেগে কি কৰে নাজানো, বা তেনেকুৱাকৈ কৰিব লাগে বুলি মই ভাবোঁ। তো মেইন পাৰ্টটোৱে হৈছে ব্লোৱাৰ। তো ব্লোৱাৰটো নকৰিলে চিমনি সাৰ্ভিচিং কৰাটো নহয়, নুবুজায়। তো ব্লোৱাৰটো মেইন হয়। তো এনেকৈ ব্লোৱাৰটো পূৰা মই তাৰ পৰা মটৰৰ পৰা ডিছকানেক্ট কৰি কিনে এনেকৈ কেমিকেল দি কিনে পূৰা কেমিকেল দি থৈ দিছোঁ 5 মিনিট 6 মিনিটমান দি কিনে তাক বঢ়িয়াকৈ চাফা তাফা কৰি ৰাখি দিলোঁ। আৰু যিটো ব্লোৱাৰ থকা জেগা সেইখিনিত আপোনাৰ পূৰা ডাষ্ট থাকেতো, তেলামাহিবিলাক। তো সেইবিলাক কেৰচিনেদি এনেকৈ লৈ বঢ়িয়াকৈ ব্ৰাছেদি ওলাই দিছোঁ। তো এনেকৈ কলা সৰু সৰু পাৰ্টবিলাক আৰু এনেকৈ চাফা তাফা কৰি বঢ়িয়াকৈ ফিটিং কৰি দিলোঁ। তো এনেকৈ এয়া বঢ়িয়া চিকচিকা হৈ গ'ল। তো এতিয়া মই ব্লোৱাৰটো তাত ফিটিং কৰি দিম। তো এইটোৱে মেইন, বেলেগ একো নাই। কিন্তু কথাটো হ'ল চিমনি, মই ইয়াত এটা কথা ক'ব বিচাৰোঁ যে চিমনি সাৰ্ভিচিং কৰিলে ব্লোৱাৰটো মেইন। তো ব্লোৱাৰটো কৰাটো জৰুৰী, কাৰণ ব্লোৱাৰটোৱে বতাহটো কাটেতো। তো এইখিনিয়ে আৰু